অহা 24 মে'ত দেশৰ ৰাজধানী দিল্লীত ভগৱান বিৰছা মুণ্ডাৰ এক খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী। বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত চলি থকা অবৈধ ধৰ্মান্তৰকৰণ ৰোধ কৰিব। কিয়নো আপোনাক আৰ্টিকেল 25 ভাৰতীয় সংবিধানে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ অধিকাৰ আপুনি বুলি সুবিধা দিম বুলি কৈ যেতিয়া আপুনি প্ৰলোভন দি ধৰ্মান্তৰিত কৰে সেইটো অনৈতিক আৰু অসাংবিধানিক বুলি আমি ভাবোঁ। সেইকাৰণে ইয়াৰ আমি বিৰোধ কৰোঁ। গতিকে আপুনি ইয়াত আপোনাৰ প্ৰশ্নৰ উত্তৰ নিজেই পাইছে। দুখীয়া দৰিদ্ৰতাৰ সুযোগ লৈ তেখেতসকলে কৰে। গতিকে প্ৰথম কথাটো হৈছে আমাৰ দুখীয়া দৰিদ্ৰতাই হৈছে মূল কাৰণ। তাৰ বাবে আপুনি কাক জগৰীয়া কৰিব আপুনি নিজে চিন্তা কৰি ল'ব পাৰে। আজি আমাৰ ৰেলী ষ্টাৰ্ট হ'ব ডিব্ৰুগড়ৰ পৰা। ইয়াৰ পৰা যাম আৰু গোটেই ভাৰতৰ পৰা প্ৰায় 1.5 পৰা 3 লাখ মানুহ আমি আশা কৰিছোঁ। 705টা জনগোষ্ঠীয় জনজাতিক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়া লোকৰ মানুহ নিজৰ নিজৰ সাজ পোছাকত দিল্লীত একত্ৰিত হ'ব। গতিকে এইটো এটা হিষ্টৰিকেল